বতৰ এতিয়া যেহেতু পঞ্চায়ত নিৰ্বাচনৰ আৰু এই মুহূৰ্তত যদি চাওঁ তেনেহ'লে সমগ্ৰ অসমতে প্ৰতিগৰাকী বিধায়ক হওক বা ৰাজনৈতিক নেতাই হওক তেওঁলোক ব্যস্ত হৈ পৰিছে আৰু মই উপস্থিত আছোঁ চাবুৱা সমষ্টিত আৰু বৰ্তমান যিহেতু এইটো চাবুৱা লাহোৱাল হৈছে এই সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক পোনাকণ বৰুৱা মোৰ সৈতে আছে। অসম গণ পৰিষদৰ বিধায়কগৰাকীয়ে বিভিন্ন স্থানত গৈ নিৰ্বাচনী প্ৰচাৰ তেওঁ অংশগ্ৰহণ কৰিছে। কালিৰ দিনটোত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াও এই অঞ্চললৈ আহিছিল আৰু হাতীয়ালি পঞ্চায়তত আজি তেওঁ নিৰ্বাচনী প্ৰচাৰত যিহেতু ব্যস্ত হৈ আছিল আৰু এইবাৰ প্ৰতীক চিহ্নবিহীন এটা নিৰ্বাচন কিন্তু দেখা গৈছে সেইটো সকলোৱে এক প্ৰকাৰ জানেও যে ক'ৰবাত সমৰ্থন কোনোবা ৰাজনৈতিক দলৰ আছেই আৰু ইয়াতো আমি দেখিছোঁ যে আপোনালোকে কাৰোবাক সমৰ্থন আপোনালোকে জনাইছে। গতিকে কেনেকুৱা ধৰণৰ প্ৰচাৰ চলিছে এতিয়া? প্ৰথমতে ND24ক চাবলৈ আহি সংবাদ সংগ্ৰহৰ বাবে অহাৰ বাবে ধন্যবাদ জনাইছোঁ। লগতে পঞ্চায়ত নিৰ্বাচন আপোনালোকেও জানে, সকলোৱে জানে যে এবাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলে আমি মিত্ৰজোঁট হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। চাবুৱা লাহোৱাল বিধানসভা সমষ্টি তাৰ ব্যতিক্ৰম নহয়। চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদ, তাৰে 2খনত ভাৰতীয় জনতা পাৰ্টি আৰু 2খনত অসম গণ পৰিষদৰ প্ৰতিনিধিত্ব আগবঢ়াইছোঁ। আৰু এতিয়া তাৰে আমি ডিকম জিলা পৰিষদৰ হাতীলি গাঁও পঞ্চায়তৰ ইয়াৰ 2 নম্বৰ ৱাৰ্ডত উপস্থিত আছোঁ। এই ৱাৰ্ডত আমি আমাৰ বিজেপিৰ প্ৰাৰ্থী অসম গণ পৰিষদ সমৰ্থিত ইয়াত আমি ভাৰতীয় জনতা পাৰ্টিক এৰি দিয়া হৈছে আৰু তেওঁলোকৰ প্ৰাৰ্থী আছে জিলা পৰিষদ ব্ৰজেন গগৈ ডাঙৰীয়া, তেওঁৰ সমৰ্থনত ইয়াত আমি সভা কৰি আছোঁ। আৰু এই পঞ্চায়তৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থন অসম গণ পৰিষদৰ প্ৰাৰ্থী চিত্ৰা দাস আজি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। তো চিত্ৰা দাসক অভিনন্দন জনাবৰ কাৰণে গাঁওবাসী এখন গাঁৱৰে চিত্ৰা দাস, গতিকে অভিনন্দন জনাবৰ কাৰণে এটা অনুষ্ঠান আয়োজন হৈছিলে। অন্যহাতে এতিয়া ৱাৰ্ড সদস্যৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে সমাজৰ উচ্চ শিক্ষিত গুণী জ্ঞানী ডক্টৰ ইঞ্জিনিয়াৰ চৰকাৰী বিষয়া ৰিটায়াৰ্ডসকল যাতে অংশগ্ৰহণ কৰিব পাৰে তাৰ কাৰণে তেখেতে ৱাৰ্ড সদস্যখিনি অৰাজনৈতিকভাৱে আগবঢ়াই দিছিলে। কিন্তু কথাটো সেইধৰণে হৈ নুঠিল বা তাৰ মাজতে হৈছে বহুতখিনি হৈছে বিচাৰিছে তাৰ মাজতো বহুতে সমৰ্থন বিচাৰিছে। আৰু এতিয়া এনেকুৱা হৈছে যে বহু ঠাইত ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী মানে তেওঁলোকৰ সদস্য বা অসম গণ পৰিষদৰ সদস্যসকল নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তো তেওঁলোকক যদি আমি মাজ ৰাস্তাত বাটতে এৰি দিওঁ, তোমালোকে নিজে নিজে খেলা বুলি ক'লে তেওঁলোকো দিশৰা হয়, অসন্তুষ্ট হয়। তেনে পৰিপ্ৰেক্ষিততে আজি এই অভিনন্দন অনুষ্ঠানটোত আমাৰ দুগৰাকীকৈ প্ৰাৰ্থী ইয়াত উপস্থিত আছিলে। তেওঁলোকৰ হৈ আমি কথা বতৰা পাতিছোঁ আৰু সমিল মিলেৰে যাতে নিৰ্বাচনটোত আগবাঢ়ি যায় আৰু আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী যাতে জয়যুক্ত হয় সকলো পদতে। অন্যহাতে এই নিৰ্বাচনটোত কংগ্ৰেছ একেবাৰে দিশৰা। কংগ্ৰেছ একেবাৰে এই নিৰ্বাচনটোৰ পৰা ছত্ৰভংগ দিলে। আজিৰ তাৰিখত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ বা আমি লুৰিণজ্যোতি গগৈকো দেখিছোঁ। তেখেতসকলে কেৱল পেপাৰৰ সন্মুখত টিভিৰ সন্মুখত কথা কৈ আছে, ফিল্ডত কোনো নাই। তেওঁলোকে নিৰ্বাচনটোত তেওঁলোকৰ প্ৰাৰ্থী যদি ক'ৰবাত উঠিছে তেওঁলোকক একেবাৰে নিথৰুৱা কৰি এৰি পেলাইছে। কিন্তু তাৰ বিপৰীতে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাটোক শক্তিশালী কৰিবৰ কাৰণে আমি মিত্ৰজোঁট ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দলে আমি নিৰ্বাচনটো আমি নিশ্চিত বিজয়ী বুলি জানিও আমি গণতন্ত্ৰৰ সন্মান ৰক্ষা কৰিবৰ কাৰণে পঞ্চায়তীৰ ৰাজ ব্যৱস্থাটোৰ মৰ্যাদা ৰক্ষা কৰিবৰ কাৰণে আমি নিৰ্বাচনত আমি যেনেকৈ ৰাইজৰ মাজত যাব লাগে আমি তেনেকৈ ৰাইজৰ মাজলৈ গৈছোঁ। পৰোক্ষভাৱে এইটোও ক'ব পাৰি নেকি যে পঞ্চায়ত নিৰ্বাচনটোতে আপোনালোকে 26ৰ কাৰণে যিখিনি ৱাৰ্ম আপৰ প্ৰয়োজন হয় সেইখিনি আপোনালোকে কৰিছে? নিশ্চিতভাৱে এইটো ছেমি ফাইনেল আৰু এই ছেমি ফাইনেলটো ইতিমধ্যে আমাৰ বিৰোধী শক্তিসমূহে তেওঁলোকে নতশিৰ হৈছে, পৰাজয় বৰণ কৰিছে, পৰাজয় স্বীকাৰ কৰি লৈছে। তেওঁলোকে ইয়াৰ পৰা ছত্ৰভংগ দিছে আৰু এই গোটেই কথাটো মই ভাবোঁ যে হৈছে এইকাৰণেই যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যোৱা সময়ছোৱাত, তাৰ আগতে সৰ্বানন্দ সোণোৱাল ডাঙৰ মুখ্যমন্ত্ৰী আছিলে, তেখেতৰ নেতৃত্বত যোৱা সময়ছোৱাত ৰাজ্যখনত উন্নয়নৰ ধুমুহা বৈছে, উন্নয়নে আকাশ চুবলৈ গৈ আছে আৰু অসমত শান্তি সম্প্ৰীতি বিৰাজ কৰিছে। আন্দোলন নাই, আন্দোলনবিহীন এটা পৰিৱেশত অসমৰ ৰাইজে প্ৰগতিৰ জয়গান গাইছে। তেনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছ দলে আজি ৱাৰ্ডত থিয় কৰাবলৈ মানুহ বিচাৰি পোৱা নাই, জিলা পৰিষদত প্ৰাৰ্থী দিবলৈ তেওঁলোকে প্ৰাৰ্থী বিচাৰি পোৱা নাই, আঞ্চলিক পঞ্চায়তত তেওঁলোকে প্ৰাৰ্থী দিবলৈ প্ৰাৰ্থী বিচাৰি পোৱা নাই আৰু ইয়াৰ পৰা সাধাৰণ এই অৱস্থাৰ পৰা তেওঁলোকে নিৰ্বাচনটোৰ পৰা গোটেই ব্যৱস্থাটোৰ পৰা ছত্ৰভংগ দিছে। মই এই অৱস্থাটো যদি অব্যাহত থাকে মই ভাবোঁ 26ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে বহু বিধানসভা সমষ্টিত প্ৰাৰ্থী এতিয়া পঞ্চায়তত যেনেকৈ পোৱা নাই 26ৰ বিধানসভা নিৰ্বাচনত তেওঁলোকে প্ৰাৰ্থী বিচাৰি নাপাব।
এই সমষ্টিটো যিহেতু দুটা সমষ্টিক লগাই এটা সমষ্টি কৰা হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণ চাবুৱা আৰু লাহোৱাল যিহেতু বিনোদ হাজৰিকাও এই সমষ্টিটোৰে বিধায়ক বুলি ক'লেও ভুল যিহেতু নহয় গতিকে আপোনালোক দুজনৰ মাজত ২৬ৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কি হ'ব এই যে এতিয়া ধৰি দেখিছোঁ আমি পঞ্চায়ত নিৰ্বাচনত ধৰক মিত্ৰতাৰে আপোনালোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ২৬ত কি হ'ব ২৬ সাপেক্ষে আপুনি কি ভাবে অসমত বোধহয় আমি এটা সমষ্টি আছোঁ য'ত এটা সমষ্টি দুজন বিধায়ক সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত লাহোৱাল সমষ্টি বিলুপ্ত হৈছিল আৰু চাবুৱা লগত লাহোৱাল সংযোগ কৰি এটা সমষ্টি হ'ল সেই সূত্ৰে আমি এতিয়া চাবুৱা লাহোৱাল বুলি ক'লে দুজন বিধায়ক হ'লোঁ এতিয়া আমি কাম কাজখিনি ভাগ কৰি লৈছোঁ আমাৰ মাজত খুব ককাই ভাই এটা সম্পৰ্ক তেওঁ মোতকৈ কনিষ্ঠ আৰু সেইকাৰণে লাহোৱালৰ যিটো অংশ তেওঁ পূৰ্বতে কাৰ্যনিৰ্বাহ কৰি আছিল লাহোৱালৰ সেই অংশটোত তেওঁ চৰকাৰী কাম কাজবিলাক তাত তেওঁ চোৱা চিতা কৰে অন্যথা চাবুৱা বিধানসভা সমষ্টি পানীতোলা ব্লকৰ যিখিনি ইয়াত পঞ্চায়ত বা মিউনিচিপালিটি এইফালৰ অংশটোত মই চোৱা চিতা কৰোঁ গতিকে আমি সেইধৰণে ভাগ কৰি লৈছোঁ অন্যথা দলীয় কাম কাজবিলাক তেওঁ এইফালে কৰে মই এইফালে কৰোঁ তেওঁ বিজেপি কৰে মই এজিপি কৰোঁ এইফালে কৰোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক পূৰ্ণ আশ্বাস দিছে যে অহা বিধানসভা নিৰ্বাচনত দুইজনে বিধায়ক হ'ব আৰু দুইজনে সংস্থাপিত কৰিব দুইজনকে সংস্থাপিত কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দিষ্ট ফৰ্মুলা তৈয়াৰ কৰিছে গতিকে সেই ফৰ্মুলাৰ আধাৰত অহা বিধানসভা নিৰ্বাচনত নিশ্চিতভাৱে ৰাইজে বিচাৰিলে আমি পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হ'ম ধন্যবাদ জনাইছোঁ ইয়াৰ লগতে আৰু এটা প্ৰশ্ন মোৰ আছে যে আপোনালোক দুগৰাকী ভাতৃ ঋতুপৰ্ণ বৰুৱা আৰু আপুনি দুটা ৰাজনৈতিক দলৰ দুইটা মিত্ৰ দল তাৰ মাজতো কেতিয়াবা খকা খুন্দা দুইটা দলৰ মাজত লাগি থাকে এই কথাবোৰে ক'ৰবাত ঘৰৰ যেতিয়া আপোনালোক একেলগে বহে তেতিয়াও এনেকুৱা আলোচনা কৰে নে নকৰে ঋতুপৰ্ণ বৰুৱা মোৰ ভাতৃ মোতকৈ যথেষ্ট সৰু আৰু মই জ্যেষ্ঠ হিচাপে মোৰ ভাই মোৰ লগত কোনোদিন এনেকুৱা কথাখিনিত আমি আচলতে নাহে আমি ৰাজনৈতিক কথাবিলাক আমি খুব কম পাতোঁ আমি ঘৰত আমাৰ খুব ভাল এটা পাৰিবাৰিক সম্পৰ্ক মোৰ পৰিবাৰেও নিজৰ ভাতৃ সদৃশভাৱে মৰম কৰে বোৱাৰীও সেই ধৰণৰ গতিকে আৰু ৰাজনৈতিক কথা বতৰাবিলাক আচলতে খুব কমেই হয় আমি সদায় লগ হওঁ তেওঁ আজিকালি ডিব্ৰুগড়ত থাকে ধৰক মই চাপত থাকোঁ কিন্তু আমি সদায় লগ হওঁ আৰু আমাৰ মাজত পাৰস্পৰিক সদ্ভাৱ ৰাজনৈতিক বাৰ্তাটো খুব কমেই হয় আমি ঘৰ পৰিয়াল সংসাৰ বা আমি এইবিলাক কথাই পাতি থাকোঁ আৰু উন্নয়নৰ যিটো যাত্ৰা সেই যাত্ৰাটোত তেওঁ নিজৰভাৱে কাম কৰি আছে মই নিজৰভাৱে কাম কৰি আছোঁ তেওঁৰ এটা নিজস্ব দৰ্শন আছে মোৰ এটা সুকীয়া দৰ্শন আছে মই আঞ্চলিকতাত বিশ্বাস কৰোঁ মই জাতীয়বাদক সমৰ্থন কৰোঁ তেখেতলোকে ৰাষ্ট্ৰীয়বাদ কৰে কিন্তু আমাৰ তাৰ মাজতো আমাৰ মাজত কোনোদিন এনেকুৱা কথা অহা নাই আমি দেখিছোঁ এটা ৱাৰ্ডলৈ আমি গৈছোঁ ৫ নম্বৰ ৱাৰ্ড তাত ৫ নম্বৰ ৱাৰ্ডৰ দুগৰাকী প্ৰাৰ্থী জা আৰু জোৱালী জা যদি অসম গণ পৰিষদৰ জোৱালী বিজেপিৰ পৰা সমৰ্থন তেওঁলোকৰ আছে যদিও দেখুওৱাকৈ নাই তাৰ সেই একেই কাহিনীবোৰে গোটেই সমষ্টিটোতে আমি দেখিছোঁ ধেৰ আছে তেনেকুৱা মোৰ ভাতৃ যেনেকৈ বিজেপি বিনোদ হাজৰিকা ডাঙৰীয়া তেওঁ বিধায়ক তেওঁৰ ভিনী আমাৰ দলৰ ৱাৰ্ড কমিশ্যনাৰ চাবুৱা মিউনিচিপালিটি বৰ্ডৰ আৰু প্ৰাৰ্থীৰ ক্ষেত্ৰতো সকলো ঠাইতে তেনেকুৱা হৈছে ভাই ককাইও হৈছে আমাৰ দিনজয় পঞ্চায়তত নিজৰ ককাই ভাইৰ মাজত হেৰি হৈছে আপুনি ক'লে যে জা জুৱলীৰ মাজত হৈছে আৰু ঘৰৰ পৰিয়ালৰ মাজত হৈছে ককাই ভাইৰ মাজত হেৰি হৈছে গতিকে এই নিৰ্বাচনটো ভাবোঁ যে একো সংঘাত নানে কাৰণ নিৰ্বাচনটো হৈছে পঞ্চায়ত নিৰ্বাচনটো হৈছে উন্নয়নৰ কাৰণে নিৰ্বাচন গতিকে ৰাইজে যাকে নিৰ্বাচিত কৰিব আমি সমিল আগবাঢ়িম এজিপি বিজেপি মিত্ৰজোঁট আমি মিত্ৰজোঁট হিচাপে আগবাঢ়িম সামগ্ৰিকভাৱে অসমৰ পঞ্চায়ত নিৰ্বাচনটোৰ ক্ষেত্ৰত কি ক'ব ধৰ্মীয় সংখ্যালঘু অধিকৃত অঞ্চলসমূহ বাদ দি তাতো আমাৰ মিত্ৰজোঁটে শক্তিশালী খোজ পেলাইছে অসম গণ পৰিষদৰ প্ৰতীক হাতীৰে গম্ভীৰ খোজ আৰম্ভ হৈছে তাতো পদুম ফুলিছে আৰু এই অৱস্থাত মই উজনি অসম বা ব্ৰহ্মপুত্ৰ উপত্যকাৰ মূলসুঁতিৰ মানুহৰ কথা মই ক'ব বিচাৰিছোঁ ইয়াত ১০০% অগপ বিজেপি অন্য এটা ধৰ্মীয় সংখ্যালঘু যিবিলাক অঞ্চল তাতো মই ক'লোঁ যে হাতীয়ে গম্ভীৰভাৱে খোজ পেলাইছে তাতো পদুম ফুলিছে তাতো মই আশা কৰোঁ যে ৯০% আসনত আমাৰ মিত্ৰদল জয়ী হ'ব ধন্যবাদ জনাইছোঁ এয়া আছে পোনাকণ বৰুৱা আৰু পোনাকণ বৰুৱাই কৈছে যে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বতৰত অসমত গম্ভীৰভাৱে হাতীয়ে খোজ পেলাইছে আৰু পদুমো ফুলিছে আৰু ২৬ সাপেক্ষেও তেওঁ কৈছে যে এই সমষ্টিটোত চাবুৱা লাহোৱাল হওক বা অন্যান্য ঠাইতে হওক বিজেপি আৰু অসম গণ পৰিষদে ভাল ফলাফল লাভ কৰিব
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত